নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ প্ৰিয় ভিউৱাৰসকল, আপুনি পিএম সূৰ্যগড়ৰ অন্তৰ্গত সোলাৰ ল'ব বিচাৰে, কিন্তু ভাল ভেণ্ডাৰ আপুনি বিচাৰি পোৱা নাই, বা আপোনাৰ ওচৰৰ ভেণ্ডাৰ কোন আছে আপুনি নাজানে, আৰু কোন ভেণ্ডাৰৰ পৰা আপোনালোকে সোলাৰ এপ্লাই কৰিব লাগে। সেইকাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। মোৰ প্ৰিয় ভিউৱাৰসকল, মই কোনো ধৰণৰ কাৰোবাৰ ব্যৱসায় ৰিকমেণ্ড কৰিবৰ কাৰণে, এডভাৰটাইজমেণ্টৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই। মই জাষ্ট ভিউৱাৰসকলৰ কাৰণে, মোৰ যিবিলাক ভিউৱাৰ্ছ আছে সেই ভিউৱাৰসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছো, যাতে তেওঁলোকে প্ৰপাৰ ভেণ্ডৰজন বিচাৰি পায়। প্ৰথম কথা হ'ল, ভেণ্ডৰ আপোনালোকে বিচাৰি পোৱাৰ কাৰণে এই ভিডিঅ'টো বনাম। তাৰ পিছত আৰু এটা ভিডিঅ' মই আপোনালোক সকলোৰ কাৰণে ছেকেণ্ড ভিডিঅ' বনাম, যিটো প্ৰথমত আপোনালোক সকলোৱে পাব, যে সেই ভেণ্ডৰজন সঁচাকে ভাল নে বেয়া, কেনেকৈ আপোনালোকে এনালাইচিছ কৰিব, সেইটো আপোনালোক সকলোৰ কাৰণে বনাই আছো। আৰু সেইটো আপোনালোক সকলোৱে ভালকে চাব, কাৰণ এই বিষয়ে লৈ পেলাই বিভিন্ন সামাজিক মাধ্যমত মই দেখিছো মানুহৰ অভিযোগবিলাক। গতিকে ভাবিছো আপোনালোক সকলোকে প্ৰপাৰ গাইডেন্স এটা দি দিওঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। ভিউৱাৰ্ছসকল, এতিয়া মই পিএম সূৰ্যগড়ৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত ভিজিট কৰিম আৰু আপোনালোককে দেখুৱাম। মই অপেন কৰিছো। মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে চাইছে মোৰ কম্পিউটাৰ স্ক্ৰীনত মই এটা ডেমো ভিডিঅ' আপোনালোক সকলোৰ কাৰণে বনাইছিলো। তাতে আপোনালোকে কণ্টেক্ট ভেণ্ডৰত ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ সেই ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে ভেণ্ডৰসমূহ চাব পাৰিব। উদাহৰণ হিচাপে মই অসমৰ আৰু এটা জিলা ধৰি লওক মই গোলাঘাট চিলেক্ট কৰিছো। এপ্লাই নাওত ক্লিক কৰিছো। ক্লিক কৰাৰ লগে লগে এই গোলাঘাটৰ যিমান কেইটা ভেণ্ডৰ আছে সেই ভেণ্ডৰৰ ডিটেইলছসমূহ ইয়াতে আপোনালোকে পাই যাব। গতিকে সেই ভেণ্ডৰসমূহৰ ডিটেইলছ পাই যাব, কিমান ৰেটিং আছে, কিমানটা ইনষ্টলেশ্যন কৰিছে, আৰু সেই ভেণ্ডৰজন আপুনি চিনি পায় নেকি, সেই জেগাটোত আছে নে নাই, তেওঁ অফিচ কৰি আছে নে নাই, তেওঁৰ পুৰা প্ৰপাৰ ইনষ্টলেশ্যন প্ৰচেছখিনি আছে নে নাই, তেওঁৰ তাত ইঞ্জিনিয়াৰ আছে নে নাই, তেওঁ প্ৰপাৰলি মানুহৰ তাত ইনষ্টলেশ্যন কৰিছে নেকি, তেওঁ য'ত ইনষ্টলেশ্যন কৰিছে সেই ইনষ্টলেশ্যন কৰা মানুহৰ পৰা এটা ৰিভিউ ল'ব পাৰে। সেইটো আমি পৰৱৰ্তী সময়ত ভিডিঅ'ত জনাম। এতিয়া এই ইনষ্টলেশ্যন কৰা যিজন সোলাৰৰ বেষ্ট ভেণ্ডৰ যিজন আছে, কেনেকৈ আপোনালোকে উলিয়াব সেইটো চাওক। মই আপোনালোক সকলোকে দেখুৱাব বিচাৰিছো। এক নম্বৰটো আহিল BB পাৱাৰ এণ্ড ইনফ্ৰা। সেইটো 357 গোলাঘাট জিলাত তেওঁ কি কৰিছে, ইনষ্টলেশ্যন কৰিছে, আৰু তেওঁৰ ৰেটিং 4.1, 4.8, 5.5, 192টা ইনষ্টলেশ্যন কৰিছে। জিতু গগৈ, তেওঁ এক্সাইড ছানডে ছলাৰ সলিউশ্যনছ সেইবিলাকৰ ভেণ্ডৰ লোৱা আছে, আৰু তেওঁৰ মানে যিটো ফোন নম্বৰ আছে ইয়াত দিয়া আছে, ৰেটিং দিয়া আছে, ইমানটা ইনষ্টলেশ্যন কৰিছে, সেইটো আপোনালোকে চালে। এতিয়া এই ভেণ্ডৰ আপোনালোকৰ জিলাভিত্তিক গোটেইকেইটা লিষ্ট আপোনালোকে চেক কৰি ল'ব। এটা কথা মন কৰিব যে আপোনাৰ জিলাৰ যিজন ভেণ্ডৰ আছে সেই ভেণ্ডৰৰ পৰা লোৱাৰ কাৰণে চেষ্টা কৰিব, কিয় সেই ভেণ্ডৰজন আপোনাৰ ওচৰৰে জিলাৰ ওচৰৰে মানুহ থাকিব। নিশ্চয় আপোনালোকৰ কিবা যদি সমস্যা হয় পিছত আপোনালোকক হেল্প কৰিব পাৰে। যিটো পিএম সূৰ্যগড় অফিচিয়েল ৱেবছাইট আছে তাত এনেধৰণৰ কোনো ধৰণৰ গাইডলাইন নাই যে সেইখন জিলাৰে হ'ব লাগিব। প্ৰথম যেতিয়া পিএম সূৰ্যগড় যেতিয়া আৰম্ভ হৈছিল তেতিয়া ভেণ্ডৰবিলাক গুৱাহাটীৰ পৰা বিভিন্ন ষ্টেটত বিভিন্ন জিলাত গৈ পেলাই তেওঁলোকে ছাপ্লাই কৰিছিল। এতিয়া তেওঁলোকৰ কিবা এটা সমস্যা হ'লে সেই গুৱাহাটীৰ ভেণ্ডৰজনক বিচাৰি পাওঁতে বহুতো অসুবিধা হয়। মই কোনো ভেণ্ডৰৰ বিপক্ষে মই ভিডিঅ' বনাব নিবিচাৰো আৰু নবনাও, কাৰণ মই কাষ্টমাৰ ফেইথৰ কাৰণে, কাষ্টমাৰৰ হেল্পৰ কাৰণে ভিডিঅ'বিলাক বনাম, যাতে তেওঁলোকে প্ৰপাৰ ভেণ্ডৰ বিচাৰি পায়, বা কেনেকৈ ভেণ্ডৰ বিচাৰে, অনলাইন পৰ্টেলত কেনেকৈ বিচাৰিব, তেওঁলোকৰ কণ্টেক্ট নম্বৰ পাব, আৰু সেইসমূহৰ কাৰণে উৎসাহিতৰ কাৰণে, এৱাৰনেছৰ কাৰণে শিক্ষামূলক হিচাপে ভিডিঅ'বিলাক মই বনাই আছো। এতিয়া জিতু গগৈৰ যিটো তেওঁৰ মানে ভেণ্ডৰ আছে, তেওঁৰ ফোন নম্বৰ আছে, তেওঁক আপুনি ফোন কৰি আপোনাৰ যিটো ৰিকুৱাৰমেণ্ট আছে সোলাৰৰ সেই ৰিকুৱাৰমেণ্টটো আপোনালোকে জানিব পাৰিব। ভিডিঅ'ৰ পৰৱৰ্তী অংশত আৰু কেইটামান ভিডিঅ' বনাম যে কোনটো সোলাৰ ল'লে ভাল, কি সোলাৰ কোম্পানীয়ে ভাল সোলাৰ প্ৰডাকশ্যন দিয়ে, ভাল মানে ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কৰে, আৰু লং ৰেটিং কাৰ কাৰণে ভাল, কেনেকৈ আপোনালোকে ল'ব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ডকুমেণ্টেশ্যনৰ প্ৰচেছখিনি কেনেকৈ হ'ব আদি কৰি বিভিন্ন ধৰণৰ টপিকছৰ ওপৰত, পিএম সূৰ্যগড়ৰ আঁচনিৰ ওপৰত বিভিন্ন ভিডিঅ'বিলাক আপোনালোক সকলোৰ কাৰণে বনাম, যিবিলাকে আপোনালোক সকলোকে হেল্প কৰিব। গতিকে ওয়েলিছ অসম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব বুলি মই ধাৰণা কৰিছো, কাৰণ পিএম সূৰ্যগড় আঁচনিৰ ওপৰত মই চাইছো ভালকে প্ৰপাৰলি এজনেও ভিডিঅ' বনোৱা নাই। সেইকাৰণে ভাবিছো আপোনালোক সকলোৰ কাৰণে প্লেলিষ্ট আকাৰে প্ৰপাৰলি এটা ভিডিঅ' বনাম, যাতে আপোনালোক সকলোৱে গম পায়। আৰু যদি এই ভিডিঅ'টো আপোনালোকে চাই আছে, আৰু ভিডিঅ' আছে আমাৰ চেনেলত, আপোনালোকে চাব পিএম সূৰ্যগড়ৰ
নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব। আৰু চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে সেই যিটো সিদ্ধান্ত সেই সিদ্ধান্তত উপনীত হয় সেইকাৰণে এৱাৰনেছৰ কাৰণে এই ভিডিঅ'বিলাক মই বনাই আছো। এতিয়া তেওঁৰ লগত কণ্টেক্ট কৰি আপোনালোকৰ এজ পাৰ ৰিকুৱাৰমেণ্ট আপোনালোকে চেক কৰি নিজৰ যিটো মানে এই বেনিফিটছ আছে সেই বেনিফিটছসমূহ ল'ব পাৰে। এইটো একচুৱেলি কণ্টেক্ট নম্বৰ যিটো আছে সেইটো হাইড কৰি দি দিছোঁ, কাৰণ এইটো ভাইলেট হৈ যায়। কাৰোবাৰ এডভাৰটাইজমেণ্ট মই কৰা নাই, এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয়, মই জাষ্ট ইনফৰমেশ্যনৰ কাৰণে মই আন এখন জিলা মই উদাহৰণ হিচাপে লৈ ল'ব পাৰোঁ। মই তামোলপুৰ জিলা লৈছোঁ। তামোলপুৰ জিলাত এজন ভেণ্ডৰ আপোনালোকে এনেধৰণে চেক কৰিব পাৰিব। সেই JK এণ্টাৰপ্ৰাইজ, পূৰ্বাঞ্চল এগ্ৰ' এণ্টাৰপ্ৰাইজ, এনেধৰণৰ আপোনালোকে সেই ভেণ্ডৰসমূহ চিলেক্ট কৰি ভেণ্ডৰৰ পৰা আপোনালোকে কনভাৰচেশ্যন কৰিব পাৰিব, কথা পাতিব পাৰিব। আৰু এটা কথা মন কৰিব, বৰ্তমানলৈকে প্ৰত্যেক কেইখন জিলাতে প্ৰায় ভেণ্ডৰ এভেইলেবল আছে। গতিকে আন ডিষ্ট্ৰিক্টৰ ভেণ্ডৰৰ পৰা লোৱাৰ চেষ্টা নকৰিব। নিজৰ ডিষ্ট্ৰিক্টৰ ভেণ্ডৰ হ'লে আপোনালোকৰ ওচৰৰ ভেণ্ডৰ হ'ব, আপোনাৰ কাৰণে সুবিধা হ'ব। এই ভিডিঅ'টো ভেণ্ডৰ কোনো ভেণ্ডৰৰ বিপক্ষে মই ভিডিঅ'টো বনাব বিচৰা নাই, আৰু সেইটো মোৰ মেণ্টেলিটিও নহয়। মই জাষ্ট আপোনালোক সকলোকে এৱাৰনেছ কৰিবৰ কাৰণে, গ্ৰাহকসকলক এৱাৰনেছ কৰিবৰ কাৰণে কেনেকৈ তেওঁলোকে ভেণ্ডৰ চিলেকশ্যন কৰিব তেওঁলোকে জানিব, সেই টিপছ বা ট্ৰিক্সসমূহ আপোনালোক সকলোকে জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। ভিউৱাৰ্ছসকল, এতিয়া আপোনালোকে এই ভেণ্ডৰসমূহ চাওক। আৰু জিলা মই দেখুৱাই আছোঁ, ওদালগুৰি দেখুৱাই আছোঁ, ওদালগুৰিত চাওক। এনেধৰণৰ আপোনালোকে ভেণ্ডৰসমূহ চাব পাৰিব বা কাৰ ৰেটিং, আৰু সেই ৰেটিংবিলাক আপোনালোকে চাব পাৰিব। কিন্তু সেই ৰেটিংবিলাকতো কিছুমানে যদি 2 নম্বৰী কৰে, গতিকে সেইবিলাকো আপোনালোকে পৰ্যালোচনা কৰিব, চাব, নিশ্চয় আপোনালোকৰ হেল্প হ'ব। PM সূৰ্যঘৰ আঁচনি এতিয়া কেনেকৈ আপোনালোকে ভেণ্ডৰ চিলেকশ্যন কৰিব, কোন ভেণ্ডৰ আপোনাৰ কাৰণে ভাল হ'ব, পৰৱৰ্তী এটা ভিডিঅ' আমি লৈ আহিছোঁ। সেই ভিডিঅ'টো আমাৰ চেনেলত পাব, সেইটো আমি আপলোড কৰিম, সেইটো আপোনালোকে চাব যদি এই ভিডিঅ'টো আপোনালোক সকলোৱে চাইছে। আৰু ফেচবুকত যদি চাইছে, ইউটিউবত গৈ পেলাই আমাৰ এই ভিডিঅ'টো চাই ল'ব, নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব। অইলেছ অসম ইউটিউব চেনেলটো চাৰ্চ কৰিব, চাৰ্চ কৰিলে প্লেলিষ্টত গৈ পেলাই PM সূৰ্যঘৰ চাৰ্চ কৰি পেলাই আপোনালোকে তাতে চাব পাৰিব। এতিয়া নেক্সট ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ, যিটো ভেণ্ডৰ কেনেকৈ চিলেকশ্যন কৰিব, কোন ভেণ্ডৰ আপোনাৰ কাৰণে ভাল, কেনেকৈ আপোনালোকে চিলেকশ্যন কৰিব, সেই বিষয়ে আপোনালোকে জনাওক।